আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ বিগ ব্ৰেকিং নিউজ আহি পৰিছে চাম কানুক বিচাৰি এইবাৰ বাক্সা কাৰাগাৰত উপস্থিত হৈছে পত্নী অনিতা ডেকা মহন্ত আৰু কিতাপ চিঠি তুলসী পাতৰ পিছত এইবাৰ কি লৈ গৈছে চাম কানুৰ পত্নীয়ে আমি পুনৰবাৰ জনাইছো এইবাৰ চাম কানুক বিচাৰি বাক্সা কাৰাগাৰত উপস্থিত হৈছে চাম কানুৰ পত্নী অনিতা ডেকা মহন্ত গোপনে বাক্সা কাৰাগাৰত অনিতা ডেকা মহন্তই লগ কৰিলে চাম কানু মহন্তক আৰু বাক্সা কাৰাগাৰত প্ৰথমবাৰ বাবে এইবাৰ উপস্থিত হোৱা দেখা গৈছে অনিতা ডেকা মহন্তক যেতিয়া চিআইডিৰ জেৰাত যেতিয়া আছিল লকআপত যেতিয়া আছিল তেতিয়া প্ৰায় প্ৰতিদিনেই গৈছিল অনিতা ডেকা মহন্ত আৰু অৱশেষত এইবাৰ বাক্সা কাৰাগাৰত যেন যাবলৈ নেৰিলে অনিতা ডেকা মহন্তই আৰু অনিতা ডেকা মহন্তই এটা বিশেষ টোপোলা লৈ বাক্সা কাৰাগাৰত উপস্থিত হৈছে যেহেতু ইতিপূৰ্বেই চাম কানুৰ পত্নীয়ে তুলসী পাত মন্ত্ৰ লিখা চিঠি এই ধৰণৰ গৰম ভাত এই ধৰণৰ সামগ্ৰী লৈ প্ৰায় প্ৰতিদিনেই যোৱা পৰিলক্ষিত হৈছিল যেতিয়া চাম কানু মহন্ত লকআপত আছিল আৰু এইবাৰ বাক্সা কাৰাগাৰলৈ চাম কানু মহন্তক নিয়াৰ পিছত এইবাৰ গোপনে আজি বাক্সা কাৰাগাৰত অনিতা ডেকা মহন্তই লগ কৰিলে চাম কানু মহন্তক হাতত এটা বিশেষ টোপোলা লৈ বাক্সা কাৰাগাৰত উপস্থিত হৈছে চাম কানুৰ পত্নী কি আছে এই টোপোলাটোত সেয়া জানিবলৈ যেন প্ৰত্যেকে উৎকৃষ্ট হৈ আছে কাৰণ চাম কানু মহন্তৰ পত্নীয়ে কেতিয়াবা যদি কিতাপ লৈ গৈছিল ইতিপূৰ্বে কেতিয়াবা চিঠি কেতিয়াবা এটা তুলসী পাত নাইবা গৰম ভাতৰ টোপোলা এই ধৰণে লৈ যোৱা পৰিলক্ষিত হৈছিল আৰু আজিৰ দিনটোতো তাৰ ব্যতিক্ৰম নহয় এটা বিশেষ বেগ এটা লৈ চাম কানু মহন্তৰ পত্নী হাজিৰ হৈছেগৈ উপস্থিত হৈছেগৈ বাক্সা জিলাৰ নিকাচি কাৰাগাৰত আৰু গোপনে সংগোপনে কোনেও গম নোপোৱাকৈ নীৰৱে নিতালে চাম কানু মহন্তক লগ কৰিলে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই এই সাক্ষাৎকালত কি কথা পাতিলে চাম কানু মহন্তৰ সৈতে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই আৰু যেহেতু ইতিমধ্যে বিগ ব্ৰেকিং লগ কৰিলে সাক্ষাৎ কৰিলে বাক্সা কাৰাগাৰত কোনেও গমেই নাপালে সংবাদ মাধ্যমেও শেষ মুহূৰ্ততহে খবৰ পাইছে যে চাম কানু মহন্তক সাক্ষাৎ কৰিবলৈ গৈছে চাম কানুৰ পত্নী আৰু এইদৰেই চাম কানু মহন্তৰ পত্নীয়ে কিছু সময় পূৰ্বে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বেই চাম কানু মহন্তক বাক্সাৰ নিকাচি কাৰাগাৰত সাক্ষাৎ কৰেগৈ আৰু সাক্ষাৎকালত কি কথা বতৰা পাতিলে কেনেকুৱা বাৰ্তালাপ হ'ল সেয়া জানিবলৈ প্ৰত্যেকে উৎকৃষ্ট হৈ আছে কিন্তু আটাইতকৈ ডাঙৰ কথা চাম কানু মহন্ত আজিৰ পত্নীয়ে আজিৰ দিনটোতো কিন্তু ব্যতিক্ৰম নহয় ইতিপূৰ্বে যিদৰে কিতাপ লৈ কেতিয়াবা গৈছিল কেতিয়াবা তুলসী পাত লৈ গৈছিল কেতিয়াবা মন্ত্ৰ লিখা চিঠি লৈ গৈছিল আৰু আজি এটা বিশেষ বেগ লৈ গৈছে কিন্তু কি আছে চাম কানু মহন্তৰ পত্নীয়ে লৈ যোৱা বেগটো আজিও কিবা খাদ্য সামগ্ৰী নে তুলসী পাত কিতাপ বা চিঠিৰ দৰে কিবা ব্যতিক্ৰমী কিবা সামগ্ৰী লৈ গৈছে চাম কানুৰ পত্নীয়ে সেয়া জানিবলৈ কিন্তু প্ৰত্যেকে এতিয়া উৎকৃষ্ট হৈ আছে কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে বাক্সা জিলাৰ নিকাচি কাৰাগাৰত আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে বাক্সাৰ নিকাচি কাৰাগাৰত যেতিয়া চাম কানু মহন্তক লৈ যোৱা হৈছিল আজিৰ পূৰ্বে চাম কানু মহন্তৰ পত্নী যোৱা নাছিল আৰু আজি প্ৰথমবাৰৰ বাবে চাম কানু মহন্তক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছেগৈ বাক্সাৰ নিকাচি কাৰাগাৰত আৰু ইতিমধ্যেই গোপনে বাক্সা কাৰাগাৰত অনিতা ডেকা মহন্তই চাম কানু মহন্তক সাক্ষাৎ কৰা বুলি খবৰ আহিছে আৰু চাম কানু মহন্তৰ পত্নী বাক্সাৰ কাৰাগাৰত উপস্থিত হোৱা এই দৃশ্যাংশও আমাৰ হাতত আহি পৰিছে এই দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিম চাম কানু মহন্তৰ পত্নী এটা বিশেষ বেগ লৈ গৈছে কি আছে এই বিশেষ বেগটোত নিশ্চিতভাৱে ব্যতিক্ৰমী কিবাই থাকিব কাৰণ ইতিপূৰ্বে যিহেতু চাৰিগৰাকী অনিতা ডেকা মহন্তই চাম কানু মহন্তৰ ওচৰলৈ যাওঁতে বিভিন্ন ধৰণৰ অচিলাৰে গৈছিল কেতিয়াবা যদি এটা তুলসী পাত লৈ গৈছিল কেতিয়াবা আকৌ মন্ত্ৰ লিখা এখন পত্ৰ লিখি গৈছিল কিতাপৰ মাজত কেতিয়াবা আকৌ হঠাতে পিয়পি পৰিছিল খবৰ যে চাম কানু মহন্তই কিতাপ পঢ়িবলৈ মন কৰিছে আৰু লৈ গৈছিল অপূৰ্ব কুমাৰ শইকীয়াৰ বেংছতা নামৰ কিতাপখন আৰু এইদৰে কিতাপ চিঠি তুলসী পাতৰ পিছত আজি কি লৈ গৈছে চাম কানুৰ পত্নীয়ে আজিও কিন্তু এটা বিশেষ বেগ লৈয়ে গৈছে কি আছে বেগটো সেয়া এটা ডাঙৰ প্ৰশ্নবোধক খাদ্য সামগ্ৰী কাপোৰ নে আন কিবা নে আকৌ আগৰ দৰেই কিতাপৰ টোপোলাকেই লৈ গৈছে নে তুলসী পাতেই নিছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু ডাঙৰ খবৰটো হৈছে যে কোনেও গমেই নাপালে সকলোৰে চকুত ধূলি দি এক প্ৰকাৰ গোপনে আজিৰ দিনটোত চাম কানু মহন্তক বাক্সাৰ নিকাচি কাৰাগাৰত লগ কৰিলে চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আমি দৃশ্যাংশ দেখুৱাইছোঁ আনখন উইণ্ডত এই বাহনখনেৰে চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত
বাক্সাৰ নিকাচি কাৰাগাৰত এই বাহনখনেৰে বগা ৰঙৰ এই বাহনখনেৰে উপস্থিত হৈছিলগৈ আৰু তাৰ পিছতেই গোপনে কাৰাগাৰত চাম কানু মহন্তক লগ কৰিলে পত্নী অনিতা ডেকা মহন্তই। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে কি কথা বতৰা পাতিলে, যিহেতু যথেষ্টখিনি সময় পালে চাম কানু মহন্তৰ পত্নীয়ে, যিহেতু চাম কানু মহন্তক কাৰাগাৰলৈ নিয়াৰ পিছত আজি প্ৰথমবাৰ গৈছে বাক্সাৰ কাৰাগাৰলৈ লগ কৰিবৰ বাবে। গতিকে কোনো অধিবক্তাৰ কিবা পৰামৰ্শ ল'লে নেকি চাম কানুৰ পত্নী অনিতা ডেকা মহন্তই, বা কোনো অধিবক্তাই দিয়া কিবা উপায় বা কিবা বিধি আজি চাম কানু মহন্তক সাক্ষাৎকালত ক'লে নেকি? এই ধৰণৰ প্ৰশ্নও এতিয়া অৱতাৰণা হৈছে, সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। আৰু যিহেতু দেখা গৈছিল ইয়াৰ পূৰ্বে যেতিয়া চাম কানু মহন্তহঁত লকআপত আছিল, সেই সময়ত কেতিয়াবা চাম কানু মহন্তৰ পত্নীয়ে প্ৰায়ে গৈ থকা পৰিলক্ষিত হৈছিল, বিভিন্ন অজুহাতত বিভিন্ন অচিলাৰে গৈ থকা পৰিলক্ষিত হৈছিল। কেতিয়াবা যদি এক আৱেগপূৰ্ণ পৰিৱেশৰ সূচনা কৰিছিল, মাকক লৈ আহিছিল, চাম কানু মহন্তৰ মাতৃক লৈও কেতিয়াবা যোৱা দেখা গৈছিল আৰু এটা আৱেগিক পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছিল। তাৰ পিছতেই এটা তুলসী পাত লৈও কেতিয়াবা চাম কানু মহন্তৰ পত্নী চাম কানু মহন্ত লকআপত থাকোঁতে যোৱা দেখা পাইছিলোঁ বা সেই দৃশ্যাংশ আমি দেখুৱাইছিলোঁ। আৰু তাৰ পিছত হঠাৎ এদিন কিতাপ পঢ়িবলৈ চাম কানু মহন্তই মন মেলা বুলি অপূৰ্ব কুমাৰ শইকীয়াৰ বেংচতা কিতাপখন লৈ গৈছিল আৰু সেই কিতাপখনক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছিল। আৰু সেই বেংচতা কিতাপখনৰ মাজত এখন চিঠি ভৰাই লৈ গৈছিল চাম কানু মহন্তৰ পত্নীয়ে, যিখন চিঠিত লিখা আছিল এটা বিশেষ মন্ত্ৰ। আৰু তাৰ পিছতে এতিয়া চাম কানু মহন্তৰ পত্নী যেতিয়াই চাম কানু মহন্তক লগ কৰিবলৈ যায় তেতিয়াই যেন প্ৰত্যেকেই ৰৈ থাকে, আজি কি ৰহস্য ভেদ কৰিবলৈ গৈছে, আজি কি ৰহস্য থাকিব পাৰে। আৰু তাৰ ব্যতিক্ৰম যেন আজিও নহয়। আজি এই বগা ৰঙৰ বাহনখনেৰে নিকাচি কাৰাগাৰত, বাক্সা জিলাৰ নিকাচি কাৰাগাৰত চাম কানু মহন্তৰ পত্নী মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে উপস্থিত হৈছেগৈ। আৰু কাৰাগাৰত ইতিমধ্যেই চাম কানু মহন্তক সাক্ষাৎ কৰা বুলিও খবৰ আহিছে। চাম কানু মহন্তক লগ কৰিলে পত্নী অনিতা ডেকা মহন্তই, আৰু এই সাক্ষাৎকালত কি কথা বতৰা পাতিলে সেয়াও আমি পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম যদিহে আমি তথ্য লাভ কৰোঁ। কিন্তু ডাঙৰ খবৰটো হৈছে যে আজিৰ দিনটোত চাম কানু মহন্তক বাক্সাৰ নিকাচি কাৰাগাৰত গোপনে নীৰৱে নিতালে সকলোৰে চকুত এক প্ৰকাৰ ধূলি মাৰি লগ কৰি আহিল চাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই, আৰু লৈ গৈছে এটা বিশেষ বেগ। আৰু সেই বেগটোত কি আছে, আমি যদি এই দৃশ্যাংশ আপুনি যদি সূক্ষ্মভাৱে চাই আনখন উইণ্ডত আমি দেখুৱাইছোঁ এই দৃশ্যাংশ যে চাম কানু মহন্তৰ পত্নীয়ে এটা বিশেষ বেগ এটা লৈ গৈছে। আৰু কি আছে এই বেগটোত? আমি পুনৰবাৰ কৈছোঁ যে চাম কানু মহন্তৰ পত্নী যেতিয়াই চাম কানু মহন্তক লগ কৰিবলৈ যায় তেতিয়াই প্ৰশ্নৰ অৱতাৰণা হয় যে আজি কি নিব পাৰে। কাৰণ তুলসী পাত লৈও যায়, কেতিয়াবা মন্ত্ৰ লৈ যায়, কেতিয়াবা কিতাপ লৈ যায়, আজি কি লৈ গৈছে সেয়া জানিবলৈ এতিয়া প্ৰত্যেকে উৎক্ষিপ্ত হৈ আছে। আৰু সামাজিক মাধ্যমতো চৰ্চা অব্যাহত আছে যে কোনেও গম নোপোৱাকৈ গোপনে কিয় গ'ল চাম কানু মহন্তৰ পত্নী। যিহেতু চাম কানু মহন্তক যিদিনা বাক্সাৰ নিকাচি কাৰাগাৰলৈ লৈ যোৱা হৈছিল সেইদিনা বাক্সাত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল, এক প্ৰকাৰ যুদ্ধংদেহী অগ্নিগৰ্ভ হৈ পৰিছিল বাক্সা জিলা। আৰু তাৰ পিছতেই 163 নম্বৰ BNSৰ 163 নম্বৰ ধাৰা ৰুজু কৰিবলগীয়া হৈছিল, শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছিল, আৰক্ষীৰ দুখনকৈ বাহন জ্বলাই দিয়া হৈছিল, সাংবাদিকৰ বাহন জ্বলাই দিয়া হৈছিল। আৰু এইদৰেই যেন এক উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল। আৰু তাৰ পিছতেই হয়তো চাম কানুৰ পত্নীয়েও এই কথা অনুধাৱন কৰিছে যে যদিহে চাম কানু মহন্তক নিবৰ দিনাই তেনেকুৱা অগ্নিগৰ্ভ পৰিস্থিতি হৈছে, গতিকে চাম কানু মহন্তৰ পত্নীও যদি বাক্সালৈ যোৱা গম পায় তেনে এক পৰিৱেশৰ সূত্ৰপাত হ'ব পাৰে নেকি, সেই কথা যেন অনুধাৱন কৰিছিল পত্নী অনিতা ডেকা মহন্তই। আৰু যাৰ বাবে আজি কোনেও গম নোপোৱাকৈ গোপনে নীৰৱে নিতালে বাক্সাৰ নিকাচি কাৰাগাৰত এটা বিশেষ বেগ লৈ চাম কানুৰ পত্নী উপস্থিত হ'লগৈ কাৰাগাৰত। আৰু চাম কানু মহন্তক ইতিমধ্যেই লগ কৰা বুলিও জানিব পৰা গৈছে। আৰু এটা বিশেষ বেগ লৈ গৈছে, বেগটোত কি আছে এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু এটা বেগ যে লৈ গৈছে সেয়া নিশ্চিত। আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে, আপোনালোকক সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। কিন্তু ডাঙৰ কথাটো হ'ল যে চাম কানু মহন্তক ইতিমধ্যেই লগো কৰিলে বুলি জানিব পৰা গৈছে। কিন্তু এই সাক্ষাৎকালত চাম কানু মহন্তৰ সৈতে কি বাৰ্তালাপ কৰিলে পত্নী অনিতা ডেকা মহন্তই, যিহেতু যথেষ্টখিনি সময় পালে আৰু বিভিন্নগৰাকী অধিবক্তাৰ সৈতে আলাপ আলোচনা, অধিবক্তাৰ সৈতে যোগাযোগ কৰা বুলিও খবৰ আহিছিল, জানিব পৰা গৈছিল এক বিশেষ সূত্ৰৰ পৰা। আৰু কোনোবা অধিবক্তাই দিয়া
কিবা উপায় বিধান লৈ আজি চামকানু মহন্তক লগ কৰিলে নেকি পত্নী অনিতা ডেকা মহন্তই, তাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। কিন্তু এতিয়া চৰ্চা অব্যাহত আছে চামকানু মহন্তৰ পত্নীৰ লগত লৈ যোৱা সেই বেগটোক লৈ, যিহেতু প্ৰতিদিনেই যেতিয়া ইতিপূৰ্বে যেতিয়া প্ৰতিবাৰেই গৈছিল, প্ৰতিবাৰেই যাওঁতে প্ৰতি বছৰ যিবাৰ লগ কৰিবলৈ যায় চামকানু মহন্তক প্ৰতিবাৰেই যেন এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰে বা এক প্ৰকাৰ অদ্ভুত এক পৰিস্থিতিৰ সূচনা কৰে চামকানুৰ পত্নীয়ে। কাৰণ সাংঘাতিক ধৰণৰ কেতিয়াবা আমি কৈছোঁ এই পূৰ্বতেও দোহাৰিছোঁ যে তুলসী পাত এটা লৈও যায়, কেতিয়াবা আকৌ আৱেগিক পৰিৱেশৰ সূচনা কৰিবলৈ চামকানুৰ মাতৃক লৈও উপস্থিত হোৱা দেখা যায় লকাপত যেতিয়া আছিল চামকানু মহন্ত। আৰু আজিৰ দিনটোত যিহেতু চামকানু মহন্তৰ পত্নীক অকলে যোৱা দেখা পোৱা গৈছে, আজি চামকানু মহন্তৰ মাতৃক লৈ যোৱা হোৱা নাই, চামকানু মহন্তৰ পত্নী অকলেই যোৱা দেখা গৈছে আৰু এটা বিশেষ বেগ লৈ গৈছে। নিশ্চিতভাৱে এই বেগটোত চামকানু মহন্তৰ বাবে কিবা নহয় কিবা লৈয়ে গৈছে। কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে কি লৈ যাব পাৰে। আজিও কিতাপ নিলে, তুলসী পাত নিলে, নে কিবা মন্ত্ৰ লিখিয়াই নিলে, নে কিবা চামকানু মহন্তৰ বাবে খাদ্য সামগ্ৰী নিছে, নে চামকানু মহন্তৰ ভেকেটা ভেকেট গোন্ধ হয়তো সহ্য কৰিব পৰা নাই বাবেই এইবাৰ যিহেতু বৰ বিশেষ কাপোৰো হয়তো লগত লৈ যাবলৈ দিয়া হোৱা নাছিল, সেইবাবে চামকানু মহন্তৰ পিন্ধিবৰ বাবে কাপোৰ লৈ যোৱা হ'ল নেকি। যিহেতু শৰত নামিছে, কুঁৱলী সৰিছে, এই ঠাণ্ডাও পৰিছে আৰু শীতৰ প্ৰকোপ সহিব নোৱাৰিব পাৰে বুলি চামকানু মহন্তৰ পত্নীয়ে ব্লেংকেট বা কম্বল তেনেকুৱা ঠাণ্ডাৰ কাপোৰ লৈ গৈছে নেকি, তাক লৈ এতিয়া চৰ্চা অব্যাহত হৈছে সামাজিক মাধ্যমত। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, ডাঙৰ কথাটো হ'ল যে আজিৰ দিনটোত কোনেও গম নোপোৱাকৈ গোপনে নীৰৱে নিতালে বাক্সাৰ নিকাচি কাৰাগাৰত সাক্ষাৎ কৰিলে পত্নী অনিতা ডেকা মহন্তই। আৰু এটা বিশেষ বেগ লৈ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বেই চামকানুৰ পত্নী অনিতা ডেকা মহন্ত উপস্থিত হৈছেগৈ বাক্সাৰ নিকাচি কাৰাগাৰত।